মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৩ নম্বৰ অধ্যায় ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা বাবৰ আৰু হুমায়ুন এই অধ্যায়টিৰ অনুশীলনীত থকা প্ৰশ্নসমূহৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ১ নম্বৰৰ প্ৰশ্নটো দিছিল যে একোটিকৈ বাক্যত উত্তৰ লিখা। ইয়াত চোৱা কেইটামান প্ৰশ্ন দিছে, ৯টা প্ৰশ্ন। প্ৰত্যেকটো প্ৰশ্নৰে ১ নম্বৰকৈ টোটেল ৯ নম্বৰ দিয়া আছিল। এই প্ৰশ্নকেইটাৰ উত্তৰ আমাক দিবলৈ দিছিল। ক নম্বৰ প্ৰশ্নটো আছিল যে দিল্লীৰ শেষ তুৰ্কী আফগান সম্ৰাটগৰাকীৰ নাম কি? উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। দিল্লীৰ শেষ তুৰ্কী আফগান সম্ৰাটগৰাকীৰ নাম আছিলে ইব্ৰাহিম লোডি। খ নম্বৰ পানিপথৰ প্ৰথম যুদ্ধ কিমান খ্ৰীষ্টাব্দত সংঘটিত হৈছিল? উত্তৰটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ ১৫২৬ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। গ মোগল ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন? মোগল ৰাজবংশৰ প্ৰতিষ্ঠাতা হৈছে বাবৰ। ঘ নম্বৰ বাবৰে জন্মগ্ৰহণ কৰা ৰাজ্যখনৰ নাম কি? বাবৰে জন্মগ্ৰহণ কৰা ৰাজ্যখনৰ নাম হৈছে ফৰগনা ৰাজ্য। ঙ নম্বৰ বাবৰৰ আত্মজীৱনীখনৰ নাম কি? বাবৰৰ আত্মজীৱনীখনৰ নাম হৈছে তুজুক-ই বাবৰি বা বাবৰনামা। প্ৰথম ৬ নম্বৰ প্ৰশ্ন পানিপথৰ প্ৰথম যুদ্ধত বাবৰে জয়লাভ কৰাৰ মূল কাৰণটো কি? উত্তৰটো হৈছে পানিপথৰ প্ৰথম যুদ্ধত বাবৰে জয়লাভ কৰাৰ মূল কাৰণটো আছিল বাবৰৰ সৈন্যবাহিনী বন্দুক বাৰুদেৰে সুসজ্জিত আৰু শৃংখলাবদ্ধ আছিল। দ্বিতীয় ৬ নম্বৰ সুৰ বংশৰ প্ৰতিষ্ঠাতা কোন? সুৰ বংশৰ প্ৰতিষ্ঠাতা আছিলে শ্বেৰশ্বাহ। ৪ নম্বৰ প্ৰশ্ন গ্ৰেণ্ড ট্ৰাংক ৰোড নামৰ আলিবাটটো ক'ৰ পৰা ক'লৈ বিস্তৃত? উত্তৰটো হৈছে গ্ৰেণ্ড ট্ৰাংক ৰোড নামৰ আলিবাটটো উত্তৰ ভাৰতৰ বাৰাণসী, এলাহাবাদ, দিল্লী, লুধিয়ানা, জলন্ধৰ আদি সংযোগ কৰি লাহোৰলৈ বিস্তৃত। ৯ নম্বৰ প্ৰশ্ন ঘোঁৰাৰে দাগ অনা নিয়াৰ ব্যৱস্থা পোনপ্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰটো হৈছে শ্বেৰশ্বাহে ঘোঁৰাৰে দাগ অনা নিয়াৰ ব্যৱস্থা কৰিছিলে। ২ নম্বৰ প্ৰশ্নটো আছিল পানিপথৰ প্ৰথম যুদ্ধৰ ওপৰত এটি টোকা লিখা। তোমালোকক মই উত্তৰসমূহ অতি চমুকৈ লিখি দিছোঁ। যদিহে দীঘলীয়াকৈ লিখি দিব লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। লগতে আন কোনটো ছাবজেক্টৰ বা কোনটো লেচনৰ উত্তৰ লাগে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। মই চেষ্টা কৰিম উত্তৰখিনি তোমালোকক কৰি দিবলৈ। ২ নম্বৰ প্ৰশ্নৰ উত্তৰ এনেধৰণে লিখিবা। ১৫২৬ খ্ৰীষ্টাব্দত বাবৰে পানিপথ নামৰ ঠাইত দিল্লীৰ চুলতান ইব্ৰাহিম লোদীৰ লগত মুখামুখি সংঘৰ্ষত লিপ্ত হয়। বাবৰৰ বন্দুক বাৰুদেৰে সুসজ্জিত আৰু শৃংখলাবদ্ধ ১২,০০০ পদাতিক সৈন্যবাহিনীৰ ওচৰত ইব্ৰাহিম লোদীৰ বিশাল পদাতিক অশ্বাৰোহী হস্তী বাহিনী পৰাজিত হয়। ৰণক্ষেত্ৰত ইব্ৰাহিম লোদীৰ মৃত্যু হয়। লগে লগে দিল্লীত তুৰ্কী চুলতানৰ শাসনত অন্ত পৰে আৰু ভাৰতৰ ইতিহাসত মোগল ৰাজবংশই ভুমুকি মাৰে। ৩ নম্বৰ দিছিল শ্বেৰশ্বাহৰ প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা। লিখিবা এনেধৰণে অতি কম সময়ৰ বাবে দিল্লীৰ সিংহাসনত আৰোহণ কৰা শ্বেৰশ্বাহে নিজৰ দক্ষ প্ৰশাসনেৰে ভাৰতৰ ইতিহাসত তেওঁৰ নাম যুগমীয়া কৰি থৈ গৈছে। শ্বেৰশ্বাহে ৰাজ্যখনক ৪৭টা ভাগত বিভক্ত কৰিছিল। এইবোৰ পৰিচালনা কৰাৰ বাবে নিৰ্দিষ্ট বিষয়া নিয়োগ কৰিছিল। তেওঁ সৈন্যবাহিনীক মাহিলী বেতন দিয়াৰো ব্যৱস্থা কৰিছিল। শ্বেৰশ্বাহে মাটিৰ মালিকীস্বত্ব স্পষ্ট কৰিবলৈ ভূমিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰিছিল। শ্বেৰশ্বাহে মুদ্ৰা ব্যৱস্থাৰো সংস্কাৰ সাধন কৰিছিল। শ্বেৰশ্বাহৰ দিনতে সোণ, ৰূপ আৰু তামৰ মুদ্ৰাৰ প্ৰচলন আছিল। ব্যৱসায় ব্যাপাৰৰ উন্নতিৰ বাবে বংগদেশৰ সোণাৰগাঁৱৰ পৰা সিন্ধু উপত্যকালৈ তেওঁ এতিয়া আলিবাট নিৰ্মাণ কৰিছিল। এই আলিবাটটো গ্ৰেণ্ড ট্ৰাংক ৰোড নামেৰে জনাজাত আছিল। শ্বেৰশ্বাহে ঘোঁৰাৰে দাগ অনা নিয়াৰো ব্যৱস্থা কৰিছিল।